ছাত্ৰ-ছাত্ৰীসকল যোৱা 2025 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ অৰ্থাৎ ফাইনেল ইয়েৰৰ যিবোৰ এক্সাম হৈ গৈছে সেই এক্সামসমূহৰ ভিতৰত অসমীয়া কাকত বা অসমীয়া ছাবজেক্টৰ কুৱেশ্যন পেপাৰসমূহ সলভ কৰি আজিৰ ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে। তোমালোকৰ কাৰণে আজিৰ ভিডিঅ'টি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব। যদিহে তোমালোকৰ কিছু পৰিমাণেও উপকৃত হয় তেনেহ'লে তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে আগন্তুক ভিডিঅ' নটিফিকেশ্যন অতি সহজতে লাভ কৰিব পাৰা। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ কাৰণে প্ৰায় 90% কুৱেশ্যন, আকৌ কৈছো 90% কুৱেশ্যন তোমালোকক সলভ কৰি দিয়া হ'ব। কেৱল ৰচনাসমূহ বাদ দি তোমালোকক বাকি যিখিনি শৰ্ট কুৱেশ্যন 1 নম্বৰ 2 নম্বৰ লগতে যিখিনি লং কুৱেশ্যন 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ সেই কুৱেশ্যনসমূহ সকলোবোৰ তোমালোকক সলভ কৰি দিয়া হ'ব। গতিকে তোমালোকৰ কাৰণে আজি এই ভিডিঅ'টি বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব আৰু আগন্তুক দিনত তোমালোকৰ কাৰণে মই 2024 2023 22 21 20 সেই তেনেকে আগৰ যিখিনি প্ৰিভিয়াছ ইয়েৰৰ যিখিনি কুৱেশ্যন পেপাৰ আহিছিল সেই কুৱেশ্যনসমূহ সলভ কৰিও ভিডিঅ' প্ৰস্তুত কৰি দিয়া হ'ব। গতিকে তোমালোকে সেই ভিডিঅ'সমূহৰ নটিফিকেশ্যন লাভ কৰিবৰ কাৰণে অতি সহজতে লাভ কৰিবৰ কাৰণে তোমালোকে এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা টেলিগ্ৰাম গ্ৰুপ ডেছক্ৰিপশ্যনত দি দিয়া হৈছে, তাতে গৈ তোমালোকে সেই গ্ৰুপটোত জইন কৰি ল'ব পাৰিবা। আজি যি কুৱেশ্যনখিনি তোমালোকৰ আগত ডিছকাছ কৰা হ'ব সেই কুৱেশ্যন পেপাৰখন তোমালোকক সেই টেলিগ্ৰাম গ্ৰুপতে দি দিয়া হ'ব। লগতে যিখিনি ইনফৰমেশ্যন আহে বিভিন্ন ধৰণৰ ইনফৰমেশ্যন আৰু যিখিনি ভিডিঅ' আপলোড কৰা হয় সেই লিংকসমূহো তোমালোকে সেই টেলিগ্ৰাম গ্ৰুপতে পাই যাবা। আজিৰ এই ভিডিঅ'টি কিছু পৰিমাণে হ'লেও দীঘলীয়া হ'ব কিয়নো তোমালোকৰ কাৰণে প্ৰায় 90% কুৱেশ্যন মই সলভ কৰি দিম, যাৰ বাবে কিছু দীঘলীয়া হ'ব। গতিকে তোমালোকৰ পৰা সময় নলৈ অতি সোনকালে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া হৈছে 2025 চনত অহা কুৱেশ্যন আৰু আছামিজ ছাবজেক্টৰ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ নিউ কোৰ্চ। ইয়াতে তোমালোকৰ টোটেল ফুল মাৰ্কছ হৈছে 100 মাৰ্কছ আৰু 5 মাৰ্ক হৈছে 30 আৰু টাইম দিয়া হয় তোমালোকৰ কাৰণে 3 ঘণ্টা সময়। এইখিনি তোমালোকে চাব পাৰা ইয়াতে কুৱেশ্যনসমূহত কিমান মাৰ্ক থাকে সেই গোটেইখিনি ইয়াতে ইনফৰমেশ্যন দিয়া হৈছে। টোটেল 100 মাৰ্কছ। প্ৰথম কুৱেশ্যনটো আহিছিল 1 নম্বৰ, তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ইয়াতে টোটেল 7 মাৰ্কছ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃভূমি অসমলৈ উভতি আহিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1930 চনত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মৰমৰ সুৰ কাব্যগ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। যতীন্দ্ৰনাথ দুৱৰাদেৱে প্ৰথমতে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল অসমীয়া সাহিত্যত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে কথাগুৰু চৰিত। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ, গজধজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব গজধজ খিতাপেৰে বিভূষিত কৰা হৈছিল প্ৰাচীন কামৰূপৰ নৃপতিসকলক। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, অন্নং ন নিত্যাং অন্নং বহু কুৰ্বিত তৎ ব্ৰতম। এই শ্লোকটি কোনখন উপনিষদত আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে তৈত্তিৰীয় উপনিষদ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম ছ নম্বৰ, শিলভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অনুসন্ধান। অনুসন্ধান এই গ্ৰন্থৰ বাবে শিলভদ্ৰই অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় ছ নম্বৰ, কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে জিৰচং। জিৰচং হৈছে কাৰ্বি ভাষাৰ প্ৰথম ছবি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে বৰ্গীয়া জ নম্বৰ, বসন্ত ৰোগ ঘাইকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শীতলা দেৱী। শীতলা দেৱীৰ ৰোষত বসন্ত ৰোগ হয় বুলি মানুহে বিশ্বাস কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে জ নম্বৰ, দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে দৃষ্টি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 2 নম্বৰ, ইয়াতে 2 নম্বৰকে আছে, টোটেল 7টা কৰিব লাগে আৰু টোটেল 14 মাৰ্কছ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে নকৰিলো শিৰে মাধৱক নমস্কাৰ, ইটো মাথা পোন মোৰ ভৈল মহাভাৰ। উল্লিখিত পংক্তিটি ক'ৰ পৰা উদ্ধৃত কৰা হৈছে? লেখক কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে কীৰ্তন ঘোষা। কীৰ্তন ঘোষাৰ পৰা এই পংক্তিটি উদ্ধৃত কৰা হৈছে। লেখক হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কথা কবিতাৰ 2টা বিশেষত্ব লিখা। এতিয়া কথা কবিতাৰ বিশেষত্ব আমি জানো নিশ্চয়। ইয়াৰে 1 নম্বৰত আহিব কথা কবিতা এবিধ কবিতাই ই ব্যঞ্জনাময়ী গদ্যত ৰচিত। 2 নম্বৰ হৈছে কথা কবিতাৰ ৰূপকৰ সমাবেশ থাকে আৰু ই প্ৰায়ে ৰূপকাত্মক। তাৰপিছত 3 নম্বৰ হৈছে কথা কবিতা চিত্ৰ ধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত। 4 নম্বৰ হৈছে কথা কবিতাত ভাৱেই প্ৰধান বস্তু, ইয়াত এটি মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গ নম্বৰ, মানুহৰ সাৰ বস্তু কি? কাৰ মূৰ্তি পূজনীয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে মানুহৰ সাৰ বস্তু হৈছে জ্ঞান আৰু জ্ঞানৰ মূৰ্তি হৈছে ইয়াৰ পূজনীয়।
ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে সংস্কৃত ভাষাত হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থৰ নাম লিখা। এই কুৱেশ্যনটোৰ উত্তৰ হ'ব ষষ্ঠী আয়ুৰ্বেদ, তাৰপিছত নীলকণ্ঠৰ দ্বাৰা ৰচিত মাতংগলীলা গজেন্দ্ৰ চিন্তামণি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 9 নম্বৰ, শ্ৰেয় শব্দৰ অৰ্থ লিখা। ইয়াৰ বিপৰীত শব্দটো কি? শ্ৰেয় শব্দৰ অৰ্থ হৈছে পৰম কল্যাণৰ বস্তু আৰু প্ৰেয় হৈছে ইয়াৰ বিপৰীত শব্দ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম 6 নম্বৰ, চুটিগল্পৰ নামাকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ ভিতৰত হ'ব যেনে আৰম্ভণি আকস্মিক হ'ব লাগিব, সামৰণি নাটকীয়, ভাৱৰ একমুখিতা, জীৱৰ পূৰ্ণ চিত্ৰৰ পৰিৱৰ্তে নিৰ্দিষ্ট দিশৰ উপস্থাপন, কম চৰিত্ৰৰ সমাৱেশ, কম পৰিসৰ, এইবোৰ হৈছে চুটিগল্পৰ নামাকৰণৰ লগত জড়িত কিছুমান বৈশিষ্ট্য। ইয়াৰ ভিতৰত তোমালোকে যিকোনো দুটা লিখিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো দ্বিতীয় 6 নম্বৰ, পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল? ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি? এতিয়া পিয়লি ফুকন ছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মা। ফণী শৰ্মাই এই পিয়লি ফুকন ছবিখন পৰিচালনা কৰিছিল আৰু এই ছবিখনে ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট এই বঁটা লাভ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যন হৈছে বৰ্গীয়া 9 নম্বৰ, দাদু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম লিখা। ইয়াৰ ভিতৰত হ'ব সাগৰলৈ বহুদূৰ, হালধীয়া চৰাই বাওধান খায়, আৰু ইয়াৰ বাহিৰেও তেওঁ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত আন কিছুমান অসমীয়া ছবি আছে, তাৰ ভিতৰতো তোমালোকে লিখিব ল'ব পাৰা, এইখিনি তোমালোকে চাব পাৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে 10 নম্বৰ, পদাৰ্থ কণা তৰক কাক বোলে? এতিয়া ইয়াৰ শুদ্ধটোৰ হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা তৰক বোলে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 3 নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এচোৱা মানে যিকোনো এটা কৰিব লাগিব, 3টা অপশ্যন দিয়া হৈছে, ইয়াতে 4 নম্বৰ থাকিব, টোটেল 4 মাৰ্কছ। এটা প্ৰসংগ সংগতি দৰ্শায়। এটা প্ৰসংগ মানে হৈছে ক'ৰ পৰা তুলি অনা হৈছে, আৰু সংগতি মানে হৈছে ইয়াতে কি কথা ক'ব বিচৰা হৈছে, আৰু ব্যাখ্যা মানেতো বুজি পোৱা যে ইয়াতে আলোচনা কৰিব লাগিব বা ব্যাখ্যা কৰিব লাগিব। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে ক নম্বৰ, কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ। ইয়াৰ শুদ্ধত্তৰ তোমালোকে এইখিনি চাই ল'ব পাৰা, ইয়াৰ পৰা তোমালোকে লিখি ল'ব পাৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, প্ৰকৃততে ত্যাগ আৰু বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। ইয়াৰো উত্তৰ তোমালোকে এইখন চাই লোৱা, এইখন পঢ়ি চাবা, এইখনৰ পৰা তোমালোকে এইটো লিখিব পাৰা এইখিনি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, চিঠি এখনেই চিঠিৰ মূল্য। এই কুৱেশ্যনটো চিঠি পাত্ৰীৰ পৰা তুলি অনা হৈছে, আৰু তোমালোকে ইয়াৰ সংগতি দিবা। তাৰপিছত ব্যাখ্যাটো তোমালোকে এইখিনি চাব পাৰা, এইখিনিৰ পৰা তোমালোকে লিখিব পাৰা। তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, নহ'লে তোমালোকৰ কিতাপখনত চাই ল'ব পাৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 4 নম্বৰ, যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে 5 নম্বৰকে আছে, টোটেল দুটা কৰিব লাগে আৰু 10 মাৰ্কছ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে ডিব্ৰুগড়ৰ অসমীয়া তিৰোতাসকলৰ গড় গতি আৰু কাৰ্যকলাপ দেখি বেজবৰুৱাৰ মনলৈ কেনে ভাৱ আহিছিল? পাঠৰ আধাৰত লিখা। এই কুৱেশ্যনটো মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ পৰা দিয়া হৈছে, আৰু এইখিনিৰ কাৰণে তোমালোকে এইখিনি চাব পাৰা। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, এইখিনি চাই ল'বা, কিতাপতো এইখিনি পাই যাবা। তাৰপিছত কুৱেশ্যনটো হৈছে খ নম্বৰ, উপনিষদৰ যুগত শিক্ষা সাত কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল? ইয়াৰ উত্তৰ তোমালোকে এইখিনি চাব পাৰা, স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, চিঠি গল্পটিৰ নামাকৰণৰ সাৰ্থকতা বিচাৰ কৰা। তোমালোকে এইখিনি চাব পাৰা, স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। অসমীয়া চলচ্চিত্ৰ জগতলৈ ভূপেন হাজৰিকাৰ অৱদান অভূতপূৰ্ব অৱদান আছিল তেওঁৰ, এইখিনি তোমালোকে এইখিনি চাব পাৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 5 নম্বৰ, তলৰ যিকোনো 5টা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ইয়াত 1 নম্বৰকে আছে, টোটেল 5 মাৰ্কছ, শ্বৰ্ট কুৱেশ্যন। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়? এতিয়া মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয় নামঘোষা। নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়, 1000টা ঘোষা থকাৰ কাৰণে। ইয়াৰ বাহিৰেও তোমালোকে মাধৱদেৱৰ বাকী যিবোৰ ৰচনা সেইবোৰ তোমালোকে চাই থব পাৰা। খ নম্বৰ, বিশ্ব শতিকৰ কবিতাত কেনে চিন্তাধাৰা পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰ হ'ব আধ্যাত্মিক বা দাৰ্শনিক চিন্তাধাৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? এতিয়া নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহা দিনবোৰ। ইয়াৰ বাহিৰেও তোমালোকে বাকী যিখিনি তেওঁৰ সম্পৰ্কীয় কুৱেশ্যন, তেওঁৰ ৰচনা, সেইসমূহৰ বিষয়ে তোমালোকে চাই ৰাখিবা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৰূপান্তৰৰ বিপ্লৱত কোনে বিশ্বাস কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জ্যোতিপ্ৰসাদ
আগৰৱালা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে তোমালোকে পঢ়িবা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৯ নম্বৰ, অভিযান কাব্য গ্ৰন্থৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ বিষয়ে তোমালোকে চাবা। প্ৰথম নম্বৰ, আঘোণৰ কুঁৱলী কবিতাটিত বৌদেকে কাৰ কথা উল্লেখ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ সেউতী। সেউতীৰ কথা ইয়াতে উল্লেখ কৰা হৈছে। দ্বিতীয় নম্বৰ, কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে যন্ত্ৰণা। যন্ত্ৰণা হৈছে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কৰুণতম কবিতাত কবিয়ে মাকক ক'ত হেৰাই পায়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত কবিয়ে মাকক বিচাৰি পায়। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ৬ নম্বৰ, যিকোনো ৫টা কৰিব লাগে, 2 মাৰ্কছকে আছে, টোটেল 10 মাৰ্কছ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে যশোদাই মৰমতে কৃষ্ণক কি কি নামেৰে সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হ'ব বাপু, কমল নয়ন, প্ৰাণধন এইবোৰ। তাৰপিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, মাধৱদেৱে ৰচনা কৰা দুখন যমুৰাৰ নাম লিখা। এতিয়া মাধৱদেৱে একমাত্ৰ নাটক ৰচনা কৰিছিল, সেইটো আছিলে অৰ্জুন ভঞ্জন বা নদীমথন, আৰু বাকীসমূহক যমুৰা বুলি কোৱা হয়। সেইবোৰৰ ভিতৰত যেনে চোৰধৰা, পিম্পৰা গুচা, ভূমিলুতুৱা, ভোজন বিহাৰ, ব্ৰহ্মমোহন, ভূষণ হৰণ, কুতুৰা খেলা এইবোৰৰ ভিতৰত তোমালোকে যিকোনো এটা লিখিব পাৰা, যিকোনো দুখন। তাৰপিছৰ কুৱেশ্যনটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাত বিভিন্ন বৈশিষ্ট্য দেখা পোৱা যায়। তাৰ ভিতৰত হৈছে জাতীয়তাবাদ, দেশৰ ঐতিহ্যৰ বৰ্ণনা, তাৰপিছত বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়িত্ববদ্ধতা, ভাষা আৰু শব্দ প্ৰয়োগৰ ওজস্বিতা, যৌৱন সুলভ দীপ্ততা, এইবোৰ হৈছে তেখেতৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কিছুমান কবিতাৰ বৈশিষ্ট্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ, কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা। ইয়াৰ ভিতৰত হ'ব যেনে ৰান্দা, বটালি, কৰদ, এইবোৰ কাঠমিস্ত্ৰীয়ে ব্যৱহাৰ কৰে। ইয়াৰ তোমালোকে নিশ্চয় সেইবোৰ দেখা পাই আছা। পিছৰ কুৱেশ্যনটো হৈছে ১ নম্বৰ, আঘোণৰ কুঁৱলী কোন শ্ৰেণীৰ কবিতা? জয়ন্তী গোষ্ঠীৰ কবিসকলৰ কেনে ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল? এতিয়া আঘোণৰ কুঁৱলী হৈছে আধুনিক কবিতা, আধুনিক শ্ৰেণীৰ কবিতা। জয়ন্তী গোষ্ঠীৰ কবিসকলে সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল। কুৱেশ্যনটো প্ৰথম নম্বৰ, ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখা। ৰামধেনু যুগ তোমালোকে নিশ্চয় শুনিছা। এতিয়া ৰামধেনু যুগৰ কেইজনমান কবি হৈছে হেম বৰুৱা, বীৰেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, নৱকান্ত বৰুৱা। এইকেইজনৰ ভিতৰত তোমালোকে যিকোনো দুগৰাকী কবিৰ নাম লিখিলে হ'ল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে দ্বিতীয় নম্বৰ, কৰুণতম কবিতাটিৰ প্ৰথম স্তৱকটি লিখা। অৰ্থাৎ কৰুণতম কবিতাটিৰ যি প্ৰথম স্তৱক সেইটো তোমালোকে ইয়াতে লিখিব লাগিব। সেয়া আছিল আহিনৰ পথাৰৰ গোন্ধ, কেনেবাকে নাকত আহি লাগিলে, মই হেৰা পাওঁ মোৰ দেউতা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে প্ৰথম নম্বৰ, প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিকোনো এফাকি লিখিব লাগে। টোটেল অপশ্যন দিয়া হৈছে 3টা। ইয়াতে টোটেল 4 মাৰ্কছ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে কোনে কয় নেদেখি তোমাক মৰতৰ মানৱ লোকত, তুমি চিৰ গোপন দেশৰ আছা মোৰ নিজান কোণত। এই স্তৱকটি বা এই ফাঁকি কবিতা ক'ৰ পৰা অনা হৈছে? নলিনীবালা দেৱীৰ মিলন কবিতাটিৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, উঠা বৃষ্টি কহাৰ কমাৰ, আন্ধাৰৰ শেষ আহিল তোমাৰ, লোৱা অধিকাৰ দিছ বাহু বলে, নিজে কৰা কৰ্মৰ কাঠমিস্ত্ৰীৰ ঘৰ। এই কবিতাটি বা এই স্তৱকটি কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটিৰ পৰা তুলি অনা হৈছে। তোমালোকে ইয়াৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ, মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত। ইয়াৰ যিটো স্তৱক, সেই স্তৱকটো কৰুণতম কবিতাটিৰ পৰা তুলি অনা হৈছে। তোমালোকে কিতাপখনত সেইখিনি যদি ভালকে পঢ়া তেনেহলে তোমালোকে ইয়াৰ উত্তৰ নিশ্চয় পাৰিবা। প্ৰসংগ মানে হৈছে তোমালোকে এই স্তৱক, এই ফাঁকি কবিতা আমাৰ পাঠ্যপুথিৰ দ্বাৰা ৰচিত, অমুকৰ দ্বাৰা ৰচিত এই কবিতাটিৰ পৰা তুলি অনা হৈছে। সেই তেনেকে তোমালোকে প্ৰসংগ দিব লাগিব। আৰু সংগতি মানে হৈছে ইয়াতে কি ক'ব বিচাৰিছে সেইটো উল্লেখ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে 3 নম্বৰকে আছে, টোটেল 2টা কৰিব লাগে আৰু 6 মাৰ্কছ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে উঠ ৰে বাপু গোপাল হে, বৰগীতটিৰ ৰাগ কি? বৰগীতটিৰ মাজেৰে মাতৃ যশোদা আৰু পুত্ৰ শ্ৰীকৃষ্ণৰ কেনে ৰূপ মাধৱদেৱে অংকন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৌৰাগ। কৌৰাগ হৈছে বৰগীতটিৰ ৰাগ। বৰগীতটিৰ মাজেৰে মাতৃ যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ কেনে ৰূপ মাধৱদেৱে অংকন কৰিছে, এইখিনিৰ কাৰণে তোমালোকে এইখিনি চাব পাৰা। তাৰপিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, কবিয়ে বিশ্ব খনিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে? ইয়াৰ উত্তৰ তোমালোকে এইখিনি চাই ল'বা। এইখিনি চালে তোমালোকে নিশ্চয় পাৰিবা। তাৰপিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? তেওঁ নিৰ্মাণ কৰা অসমীয়া কথাছবি দুখনৰ নাম লিখা।
এতিয়া আমি জানো জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হৈছে লুইতৰ পাৰৰ অগ্নিসুৰ। তেওঁ নিৰ্মাণ কৰা অসমীয়া কথাছবি দুখনে জয়মতী, ইন্দ্ৰমালতী। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে নিৰ্মল বৰুৱা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তিনিখনৰ নাম লিখা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিৱ, দেৱ আৰু সূৰ্য। ইয়াৰ পিছৰ কুৱেশ্যন 9 নম্বৰ, তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ লিখা। ইয়াতে যিকোনো দুটা কৰিব লাগে, 1 নম্বৰকে আছে টোটেল 2 মাৰ্কছ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে, কথাকাৰ সঁচানে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব সঁচা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, মানৱ জীৱনৰ মূল তিনিটা মূল্যবোধ কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে সত্য, শিৱ আৰু সুন্দৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম কি? ইয়াৰে শুদ্ধ উত্তৰ হ'ব শিক্ষা। শিক্ষা হৈছে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে ঘ নম্বৰ, কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি? ইয়াৰে শুদ্ধ উত্তৰ হৈছে পৰিস্থিতিৰ সংঘাত। পৰিস্থিতিৰ সংঘাত হৈছে কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 10 নম্বৰ, তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে 2 নম্বৰকে আছে টোটেল 4 মাৰ্কছ আৰু যিকোনো দুটা কৰিব লাগে। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতীয় দৰ্শনে মূল্যবোধক কোন 4টা শ্ৰেণীত বিভক্ত কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মুখ্য। এই 4টা শ্ৰেণীত ভাৰতীয় দৰ্শনে মূল্যবোধক ভাগ কৰিছে। খ নম্বৰ, দিবা স্বপ্ন বুলিলে কি বুজা? এইটো তোমালোকে এইখিনি চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা। গ নম্বৰ হৈছে কৈশোৰ কালৰ সময়সীমা কি? এইখিনি তোমালোকে এইখিনি চাই ল'ব পাৰা। 10-11 বছৰৰ পৰা 18-19 বছৰ বয়সলৈকে এইখিনি হৈছে কৈশোৰ কালৰ সীমা। তাৰ পিছৰ প্ৰশ্নটো ঘ নম্বৰ, মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব কি? এতিয়া মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব হৈছে এই স্তৰত বিশেষীকৰণ পাঠ্যক্ৰম নাই। 2 নম্বৰ হৈছে এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধিবৃত্তিৰ বৃদ্ধি। ইয়াৰ পিছৰ কুৱেশ্যনটো 11 নম্বৰ, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবা। ইয়াতে যিকোনো এটা কৰিব লাগে, 4 মাৰ্কছ এটা। ক নম্বৰ হৈছে নৈতিক মূল্যবোধ সম্পৰ্কে চমু। এইখিনিৰ কাৰণে তোমালোকে এইখিনি চাব পাৰা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, নন্দনতাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয়? চমুকৈ লিখা। এইখিনিৰ কাৰণে তোমালোকে এইখিনি চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। গ নম্বৰ, এই কালছোৱাটি সংকটময় কাল অৰ্থাৎ ধুমুহা আৰু পীড়নৰ সময় ব্যাখ্যা কৰা। এইটো একেবাৰে শেষৰ লেচনটোৰ পৰা দিয়া হৈছে, তোমালোকে এইখিনি চাই ল'বা। এইখিনি চালে তোমালোকে নিশ্চয় লিখিব পাৰিবা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে 12 নম্বৰ, চমুকৈ লিখা যিকোনো দুটা। 3 নম্বৰকে আছে আৰু টোটেল মাৰ্কছ হৈছে 6 নম্বৰ। ক নম্বৰ হৈছে তথিত প্ৰত্যয় কাক বোলে? 4টা উদাহৰণ ভাঙি দেখুওৱা। তথিত প্ৰত্যয় কাক বোলে? 4টা উদাহৰণ ভাঙি দেখুওৱা। এইখিনিৰ কাৰণে তোমালোকে এইখিনি চাব পাৰা। আৰু ইয়াৰ কাৰণে মই এটা ভিডিঅ' সম্পৰ্কে তোমালোকে কৃত প্ৰত্যয় আৰু তথিত প্ৰত্যয়, সেইখিনিৰ কাৰণে তোমালোকে এই ভিডিঅ'টি চাব পাৰা। মই তোমালোকক ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিম, তাৰ পৰা গৈ তোমালোকে ভিডিঅ'টি লাভ কৰিব পাৰিবা। তাৰ পিছৰ কুৱেশ্যনটো হৈছে খ নম্বৰ, কৰ্মকাৰক কাক বোলে? কৰ্মকাৰকত কি বিভক্তি যোগ হয়? এটি উদাহৰণ দিয়া। এইখিনি তোমালোকে চাব পাৰা। ইয়াৰ উপৰি তোমালোকক পিছত মই যিখিনি ব্যাকৰণৰ পাৰ্ট, সেই ব্যাকৰণৰ পাৰ্টসমূহক লৈ ভিডিঅ' প্ৰস্তুত কৰিম, আৰু সেই ভিডিঅ'সমূহ তোমালোকে লাভ কৰিবৰ কাৰণে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে গ নম্বৰ, ক্ৰিয়া বিভক্তি বুলিলে কি বুজা? নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত ক্ৰিয়া বিভক্তিৰ চিন কি? এইখিনি তোমালোকে চাব পাৰা। এইখিনি স্ক্ৰীনশ্বট মাৰি ল'বা। ঘ নম্বৰ, জতুৱা ঠাঁচ বুলিলে কি বুজা? দুটি উদাহৰণ দিয়া। এইখিনি চাই ল'বা তোমালোকে। এতিয়া উদাহৰণটো তোমালোকে নিশ্চয় দিব পাৰিবা, যেনে তোমাৰ আকাশত চাং পতা, নপতা ফুকন, তাৰপিছত আলাহৰ লাৰু, এইবোৰ। বাকী যিখিনি কুৱেশ্যন আহিব পিছত 14 নম্বৰ কুৱেশ্যনত, সেই তাতে তোমালোকক জতুৱা ঠাঁচ দিয়া হৈছে, তাৰ পৰাও তোমালোকে লিখি ল'ব পাৰিবা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 13 নম্বৰ, তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে? এই প্ৰত্যয়খিনি সম্পৰ্কে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, তোমালোকে সেই ভিডিঅ'টো চাব পাৰিবা। সেই ভিডিঅ'টিৰ লিংক তোমালোকক ডেছক্ৰিপশ্যনত দি দিম। গতিকে মই ইয়াতে সেইখিনি আকৌ আলোচনা নকৰোঁ, তোমালোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'টো চাই ল'বা, আৰু সেই চাই লৈ পেলাই তোমালোকে সেইখিনি নোট কৰি ৰাখিব। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 14 নম্বৰ, তলত দিয়া জতুৱা ঠাঁচবোৰৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা। যিকোনো 4টা কৰিব লাগে। ইয়াতে টোটেল মাৰ্কছ হৈছে 8। ইয়াতে মই বাক্য ৰচনা নকৰোঁ, তোমালোকক মই জাষ্ট অৰ্থবোৰ দি দিম। সেই অৰ্থবোৰ জানিলে তোমালোকে ইয়াৰ বাক্য ৰচনা কৰিব পাৰিবা। ইয়াৰ প্ৰথমটো হৈছে আকাশত চাং পতা। এতিয়া আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা।
তাৰ পিছৰ কুৱেশ্যনটো হৈছে একাদশত বৃহস্পতি। একাদশত বৃহস্পতি মানে হৈছে সৌভাগ্য উপস্থিত হোৱা। জয়দেউ কাকতি মানে হৈছে একান্ত চিত্তে প্ৰাৰ্থনা কৰা। তাৰ পিছৰটো হৈছে নপতা ফুকন মানে হৈছে নিজে নিজকে ডাঙৰ বুলি ভবা। বিৰোধী বাট নোপোৱা মানে হৈছে অজস্ৰ মানুহৰ জনসমাগম হোৱা বা অজস্ৰ মানুহৰ সমাগম হোৱা। তাৰপিছৰটো হৈছে ৰসতে নাম থোৱা মানে হৈছে উৎসাহ থাকোতেই কাম কৰা। সাতাম পুৰুষীয়া মানে হৈছে চিৰদিনীয়া বা চিৰযুগমীয়া। হাতত সাৰে ভৰিত সাৰে মানে হৈছে মনে মনে বা গোপনে। ইয়াৰ পিছত আছে 15 নম্বৰ, সেইবোৰ হৈছে ৰচনা। 10 নম্বৰ এইখিনি মই তোমালোকক পঢ়ি দিছো, তোমালোকে এইখিনি নোট ডাউন কৰি ল'ব পাৰা। ক নম্বৰ হৈছে নদী বান্ধ আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ। আৰম্ভণি লিখিব লাগিব। নদী বান্ধ মানে কি? তুমি দেখা বা শুনা অসমৰ নদী বান্ধ প্ৰকল্প নিশ্চয় শুনিছা। জল বিদ্যুৎ উৎপাদন আৰু নদী বান্ধ। অন্য ক্ষেত্ৰৰ নদী বান্ধৰ ইতিবাচক ভূমিকা, নেতিবাচক দিশ সামৰণি। ইয়াৰ পিছৰটো হৈছে ক্ষুদ্ৰ উদ্যোগ আৰু অসমৰ নিবনুৱা সমস্যা দূৰীকৰণত ইয়াৰ ভূমিকা। ইয়াতে আৰম্ভণি লিখিব লাগিব। ক্ষুদ্ৰ উদ্যোগৰ শ্ৰেণী বিভাগ, কেঁচামাল আহৰণ, নিবনুৱা সমস্যা দূৰীকৰণত ক্ষুদ্ৰ উদ্যোগৰ ভূমিকা, সফলতা বিফলতা, সামৰণি। এইখিনি পইণ্ট ৱাইজ তোমালোকে লিখিব লাগিব। গ নম্বৰ হৈছে অসমীয়া ভাষাৰ স্বকীয়তা অক্ষুণ্ণ ৰখা নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য। ইয়াতে আৰম্ভণি লিখিব লাগিব। অসমীয়া ভাষাৰ গৌৰৱময় ঐতিহ্য, ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাৰ স্থান। ধ্ৰুপদী ভাষা হিচাপে অসমীয়া ভাষাক স্বীকৃতি দিয়া হ'ল শেহতীয়াভাৱে। তাৰপিছত আছে বিশ্বায়নৰ প্ৰভাৱত সম্প্ৰতি অসমীয়া ভাষালৈ অহা অখনিক সংকেত, তোমাৰ কৰণীয়, সামৰণি। ইয়াৰ পিছত আছে ঘ নম্বৰ, তোমাৰ প্ৰিয় গ্ৰন্থ। আৰম্ভণি, গ্ৰন্থ মানে কি? তোমাৰ প্ৰিয় গ্ৰন্থখনৰ লেখকৰ পৰিচয়, বিষয়বস্তু, গ্ৰন্থখনৰ কোনবোৰ দিশে তোমাক কিয় আৰু কেনেকৈ আকৰ্ষণ কৰে, অধ্যয়নৰ পৰা আহৰণ কৰা মূল্যবোধ, সামৰণি। এইখিনি কুৱেশ্যন আহিছে, তোমালোকক মই প্ৰায়খিনি ছল্ভ কৰি দিলো। আৰু যদিহে আজি এই ভিডিঅ'টি চাই ভাল পাইছা বা কিছু উপকৃত হৈছে, তেন্তে তোমালোকে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা। আজি এই ভিডিঅ'টি ইমানখিনিয়ে। তোমালোকৰ কাৰণে যিখিনি ৰচনা আহে, ৰচনাসমূহৰ ভিতৰত যেনে তোমাৰ প্ৰিয় গ্ৰন্থ, তাৰপিছত বৰ্তমান সময়ত এটা খুব জনপ্ৰিয়, সেয়া হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মানে কৃত্ৰিম বুদ্ধিমত্তা। সেইটোৰ ওপৰতো কুৱেশ্যন আহিব পাৰে। তাৰপিছত অসমৰ বানপানী আহিব পাৰে, তোমাৰ প্ৰিয় সাহিত্যিক। তাৰপিছত সামাজিক মাধ্যম প্ৰায় অহা দেখা যায়। সামাজিক মাধ্যমৰ উপকাৰিতা, অপকাৰিতা, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এই গোটেইখিনি আৰম্ভণি সামৰণি লৈ তোমালোকৰ কুৱেশ্যন আহিব পাৰে। গতিকে এইখিনি চাবা। আৰু শেষত সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে। তোমালোকে মোৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে আগন্তুক যিখিনি ভিডিঅ' দিয়া হয় সেই ভিডিঅ'খিনি তোমালোকে সহজতে লাভ কৰিব পাৰা। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।